শুনিছেনে? শুনিছে? ইটো পেণ্টৰ পকেটত আছে নেকি? কি হ'ল? তাৰ মানে মই পকেট মাৰ। য়েছ। বা নিজৰ ঘৈণীয়েকজনীক পকেট মাৰ বুলি ক'বলৈ অকণো লাজ লগা নাই নে? পকেট মাৰ বুলি নকৈ কি বুলি ক'ব লাগে? দেখকে 100 টকা এখন উলিয়াই নিছনে? অ গোসাঁই, তাৰ মানে আপুনি শুৱাৰ এক্টিং কৰি আছিলে। সদায় মই চাই থাকো মোৰ পকেটৰ পৰা 50 টকা 100 টকাবোৰ ক'লে যায়? আজি বাপেকে লাঙি জাল পাতি ইয়াত ঢেল দি আছো নহয়। সেইবোৰ লাঙিজাল চাঙিজাল মই বুজি নাপাওঁ। মই আপোনাৰ ৱাইফ। আপোনাৰ পকেটত হাত দিবলৈ মোৰ 100% ৰাইট আছে। বা গিৰিয়েকৰ পকেটত ঘৈণীয়েকৰহে ৰাইট আছে। কেকেদা এইটো লওক। জয় আই অসম। জয় আহক। পিছে বিয়া ঠিক কৰিলো নহয়। খুব ভাল খবৰ। মোৰ শুভেচ্ছা থাকিল। থেংক ইউ। পিছে সহায় অলপ কৰিব লাগে। নিশ্চয় কৰিম। কিমান মান কৰিব বাৰু? কেনেকুৱা ধৰণৰ সহায়? অলপ টকা পইচাৰ সহায়। নোৱাৰিম নহয় মই। কিয়? টকা পইচা অলপ মোকে লাগিব। কি কৰিব? আকৌ বিয়া পাতিম নহয়। হা? মণিবৰ কি অৱস্থা হ'ব? থাকিব। হা? আহো। হে? হা এইটো কথাবিলাক সঁচাকে কয় নে মিছাকে কয়? জানো পাই, ধৰিবই নোৱাৰি। তই এৰিবি জানো? কোৱাইতো কবই। তই চিন্তা কৰ এৰিবি নে নেৰ। কিমান লাভ হৈ আছে তোৰ? মোৰ কি লাভ হৈছে এইখন পিন্ধি থকাৰ কাৰণে কি লাভ হৈছে তই গমেই পোৱা নাই। নিজে এবাৰ ভাবচোন। মানে এতিয়া মোৰ ভৰিবিলাক চব ফিফি লাগি আছে। 1 নম্বৰ। এখনে আকৌ পেনৰ কামো কৰিছে, গৰম চচপেন ধৰা কামো কৰিছে। আৰু মই এতিয়া পেটি মাৰিব নালাগিছে, বটলেছ মাৰিব নালাগিছে। 4টা ওলালে। আৰু খোৱাৰ সময়ত যদি মোৰ বেছি ঠাণ্ডা লাগিছে, এখনে কম্বলৰ কামো কৰিছে। 5টা। কেনেকে? কটা ঢাক আছে কাৰণে এইটো লাজ লাগিছে। পেন আছে এ মজা। জয় আয়ক। লাগিয়ে যাব। মোক বচাওক চা। কথা পাতি আছো। ইডালৰ লগত কথা নাপাতিব চা। চৰ দিয়ে, মোকো চৰ দিছে। কেতিয়া থাপৰ দিলো হা? দিম বুলি কৈছে, মই দিয়া বুলি ধৰি লৈছো। কৈছো হে দিছো নেকি? এইবিলাক বাদ দিয়ক। কেছটো কি সেইটো কওক। ছাৰ মই অটো চলাও। এখেত মোৰ অটোত আহিছিল। অটত উঠিছ, ভাড়া কিয় নিদিয়ে? কি কথা কয় হে? দিছো ভাড়া, কিয় নিদিম? ভাড়া কিয় বেছিকে লৈছ? লকাপত সোমাই। কি হৈছে? দেখিছেনে ছাৰ, মোক এনেই লকাপত সোমাবলৈ লৈছে। এনেই লকাপত সোমোৱাবলৈ লৈছো। কথা কবলৈ আহিছ। তই তেওঁৰ পৰা বেছিকে ভাড়া লোৱা নাই? নাই লোৱা ছাৰ। কৈ দিয়কচোন লৈছে নে নাই? বেছিকৈ লোৱা নাই, কিন্তু মই দিয়াটো সি লোৱা নাই। তাৰমানে দুখ আপোনাৰ। আহক সলাই দে। আপুনি সোমাওক। ৰ'বহে। ছাৰ, এখেতে ভালকৈ কথাটো শুনাই নাই, এনে হাল্লা কৰি আছে। মই এনেই হাল্লা কৰি আছো। মোলেতো মোচনতো নাচাব। মইতো ফালিহে পেলাম। চৰ লাগে। কি হৈছে কওকচোন এতিয়া? মই ইয়াৰ লগত আহিছিলো, ভাড়া 150 টকা হৈছে। মই দিছো, কিন্তু সি নলয়। কিয় নল'ব? এখেতে আপোনাক কমাই টকা দিছে। নাই ছাৰ, 150 টকা দিছে, কিন্তু মই নলওঁ। কিয়? মোক ভাড়াহে লাগে। বেঙাটো এই যে 150 টকাটো দিছে, সেইটোৱেতো ভাড়াটো। মোক টকা নালাগে ছাৰ, মই টকা নলওঁ। তেতিয়াহ'লে কাৰ মলখুটো লাগে? ইয়াক ছাৰ বেলেগ বস্তু এটা লাগে, কিন্তু মই ক'ৰ পৰা দিম? কি বেলেগ বস্তু? মই নিজৰ ঘৰতে 15 দিন ধৰি পিয়াজ খোৱা নাই, তোক ক'ৰ পৰা দিম? কি আছে চা, এডাল পাগল হৈছে নেকি চা? কিয় পাগল হ'ম হা? কিয় পাগল হ'ম? ছাৰ বিশ্বাস কৰক ছাৰ, আজি কেইবাদিনো ধৰি মই ভাড়া লোৱা নাই। মই পিয়াজ লৈ আছো ছাৰ। এখেতক 2টা পিয়াজ বিচাৰিছিলো, ইমান চাইজৰ ছাৰ, কিন্তু তাকে নিদিলে ছাৰ। টকা হ'লে মই পিয়াজ দিলোহেঁতেন। ওচৰত দোকানো নাই, মই ক'ৰ পৰা দিম ছাৰ? আমাৰো একেহে। মণিয়ে মূলাকে সৰুকে কাটি ছাৰ দালিত সম্ভাৰ মাৰি আছে। অকনমান গেছ হয়, ৰাতিপুৱা 1 কুটা মলমলাই যায়। আচ্ছা, এই যে গোন্ধটো মাৰি আছে, মানে মোৰ লুঙি গোন্ধ নাছে, আপোনাৰ চম্ভাৰ গোন্ধটোহে মাৰি আছে। ছাৰ, মই কিবা ভুল কৰিছো নেকি কওকচোন? মই একো চিন্তাই কৰিব পৰা নাই হে। হয় দিয়ক ছাৰ, পিয়াজে একে মুখৰ মান নাইকিয়া কৰি দিলে। তই টকা ল, পিয়াজ ল, কিন্তু ইয়াত গণ্ডগোল কৰি নাথাকিব। আৰু তেখেতৰ হাতত পিয়াজ নাই, তেখেতে ক'ৰ পৰা দিব? মিলাই ল যা। হ'ব দিয়ক ছাৰ, মিলাই ল'ম। আহিছো। ঠিক আছে যা। বলক শেষ কৰি দিলে মোক দিনটো। বলক। ছাৰ, দেশৰ গতি কি হ'বগে?
তাকে একো গম পোৱা নাই হে আমাৰ জীৱনবিলাকো সেই পিঁয়াজটোৰ নিচিনা